Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰি চাওঁ হা 6.1 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক এক নম্বৰ কোৱেশ্চনটো দিছে যে যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 cm আৰু 20 cm হয় তেন্তে আয়তটো পৰিসীমা উলিওৱা। ইয়াত মানে আমাৰ তোমালোকৰ আয়তৰ পৰিসীমা উলিয়াব কৈছে। সো ফাৰ্স্ট আমি কোৱেশ্চনটো লিখি লওঁ। সো এতিয়া কোৱেশ্চনটোত চোৱা প্ৰথমতে আমাক কৈছে আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ। দৈৰ্ঘ্য মানে হৈ গ'ল 60 cm আৰু প্ৰস্থ দি দিছে আমাক 20 cm। ইয়াত আমাক কৈছে যে পৰিসীমা উলিওৱা। সো পৰিসীমা উলিয়াবৰ কাৰণে আমি আয়তৰ পৰিসীমা ফৰ্মুলাটো জানিব লাগিব। সো প্ৰথমতে আমাক কি দিয়া আছে লিখি লওঁ। সো ইয়াত আমাক দিয়া আছে যে আয়তৰ আমাৰ প্ৰথমতে দৈৰ্ঘ্য দিয়া আছে। দৈৰ্ঘ্যটো হৈ গ'ল তোমাৰ 60 cm আৰু দিয়া আছে প্ৰস্থ। আৰু প্ৰস্থটো হৈ গ'ল তোমাৰ 20 cm। কাৰণ দৈৰ্ঘ্য আগে কৈ দিলে কাৰণে দৈৰ্ঘ্য লিখিলো আৰু সেকেন্ড প্ৰস্থ কৈ দিলে মানে সেকেন্ডটো মানটো হৈছে প্ৰস্থ। সো এতিয়া আমি জানিব লাগিব যে আয়তৰ পৰিসীমা ফৰ্মুলাটো কি হয়। সো আমি জানো যে আয়তৰ পৰিসীমা হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। দৈৰ্ঘ্য যোগ প্ৰস্থ। সো এইটো হৈ গ'ল তোমাৰ আয়তৰ পৰিসীমা উলিওৱা ফৰ্মুলাটো। সো যেহেতু আমাক দৈৰ্ঘ্য আৰু প্ৰস্থ কোৱেশ্চনটো দি দিছে সো আমি মানখিনি বহাই দিম। দৈৰ্ঘ্যত আমাক দিলে 60 cm আৰু প্ৰস্থত দিলে আমাক 20। সো এতিয়া তোমালোকে 2 লিখো আৰু এইটো ব্ৰেকেটত থকাটো প্লাস হৈ যাব। 60 + 20 কৰি দিলে 80 হৈ যায়। সো 8 দুগুণ 16 হয় মানে 160 হ'ব। আৰু যেহেতু সেন্টিমিটাৰত দিছিলে সো আনসাৰটো আহিব সেন্টিমিটাৰ। সো আয়তৰ পৰিসীমাটো আমাক যেহেতু উলিয়াব দিলে সো আমি সলভ কৰি কিনে পালো 160 cm। গতিকে 160 টোৱে হৈছে আয়তৰ পৰিসীমা, মানে যোনটো কোৱেশ্চন দিছে তাৰ পৰিসীমা। সো এতিয়া আমাক 2 নম্বৰটো দিছে যে যদি আয়ত আকৃতিৰ মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য আমাক দি দিছে 150 মিটাৰ হয় তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা গৈছে। ইয়াত আয়ত আকৃতি এখন মজিয়া আছে যাৰ পৰিসীমা আমাক দি দিছে আৰু দৈৰ্ঘ্য দি দিছে। আমাক উলিয়াব দিছে প্ৰস্থ। সো প্ৰথমতে আমাক আগৰ নিচিনাই যি দিয়া আছে প্ৰথমতে লিখি ল'ম যে আমাক দিছে ইয়াত পৰিসীমা। সো মজিয়াখনৰ পৰিসীমা বা পৰিসীমা বুলি শৰ্ট ফৰ্মত লিখি থৈ দিছো যে পৰিসীমা। সো ফাৰ্স্ট আমি লিখি ল'ম যে ইয়াত দিয়া আছে বুলি। দিয়া আছে লিখি ল'ম যে মজিয়াখনৰ পৰিসীমা সো পৰিসীমা আমাক দি দিলে 400 মিটাৰ আৰু ইয়াত দি দিছে আমাক দৈৰ্ঘ্য। দৈৰ্ঘ্য আমাক দি দিলে 150 মিটাৰ। সো আৰু আমাক ইয়াত কি উলিয়াব দিছে প্ৰস্থটো উলিয়াব দিছে। সো প্ৰস্থটো আমি নেজানো। সো যোনটো আমাক কোৱেশ্চনত উলিয়াব দিছে। সো এতিয়া আমি কি জানো যে আয়তৰ যোনটো পৰিসীমা ফৰ্মুলা হয় হেতুৱে আমি ইউজ কৰিব লাগিব। সো আয়তৰ পৰিসীমা ফৰ্মুলাটো হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ ইকুৱেল টু হৈছে পৰিসীমা। সো এইটো হৈ গ'ল তোমালোকৰ আয়তৰ পৰিসীমা ফৰ্মুলাটো। সো এতিয়া আমি কি কৰিম নেক্সট যে 2 লিখিলো, দৈৰ্ঘ্য মানটো আমাক দি দিছে 150 লিখিলো আৰু প্ৰস্থটো আমাক নাই দিয়া হেতু কাৰণে আমি এটো প্ৰস্থ হিচাপতে লিখি থৈ দিলো। আৰু ইয়াত পৰিসীমাটো আমাক দি দিছে যে পৰিসীমা আছে 400 মিটাৰ। সো ইয়াৰ হলনি আমি লিখি দিলো 400। সো এতিয়া কি হ'ব, এতিয়া আমি 2টো ইয়াত পূৰণ হৈ আছে সমান চিহ্ন এফালে লৈ যাম। সো যেহেতু এডোখৰ আমি যোগ কৰিব নোৱাৰো সো হেতু কাৰণে এটো সেম কে থাকি যাব 150 প্লাস প্ৰস্থ। সো এটো সেম থাকি গ'ল। এফালে 400 আছিলে 400 আহিলে এফালে 2টো পূৰণ হৈ আছিলে এফালে গুচি গ'ল হৰণ। হৰণ মানে তললে গুচি যাব। সো 2 এ 400 কাটিলে যাব 200। সো আনসাৰটো হৈ গ'ল 200। ইয়াত আহিলে তোমাৰ 150 প্লাস প্ৰস্থ ইকুৱেল টু এফালে আহিলে 200। আৰু এতিয়া প্ৰস্থটো এফালে থৈ দিলো আৰু 150 টো সমান চিহ্ন এফালে লৈ যাম। সো এফালে 200 টো আগৰ পৰা আছিলে এটো প্লাসত আছে প্লাস 150 আৰু সমান চিহ্ন এফালে যদি গুচি যায় এটো হ'ব -150। সো এতিয়া 200 পৰা যদি 150 মাইনাস কৰি দিও আমি পাম 50। সো প্ৰস্থ মানটো হৈ গ'ল তোমালোকৰ 50। আৰু যেহেতু আমাক কোৱেশ্চনটোত চোৱা গোটেইকিটা মিটাৰত দিছে তো ইয়াৰ উত্তৰটো হ'ব মিটাৰ। সো এইটো লিখিব পাহৰি নাযাবা।
সো ইউনিটটো সদায় লিখিব লাগিব এইটো মিটাৰ যেহেতু কোৱেশ্যনটো আমাক দিছে সো গতিকে আনসাৰটো মিটাৰতে ওলাব সো প্ৰস্থ হৈছে 50 মিটাৰ সো কোৱেশ্যনটোত আমাক সুধিছিলে যে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা সো লিখিম যে আমি এতেকে মজিয়াখনৰ প্ৰস্থ হল 50 মিটাৰ সো এটা তোমালোকৰ ফাইনাল আনসাৰটো ফিনিশ সো এইটোৱে হৈ গ'ল আমাৰ 2 নম্বৰ আনসাৰটো 3 নম্বৰটোত আমাক দিছে যে এখন আয়তাকৃতি উদ্যানৰ দৈৰ্ঘ্য আমাক দি দিছে যে 200 মিটাৰ আৰু প্ৰস্থ কৈ দিছে 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত যদি আমাৰ 20 টকাকে খৰচ হয় তেনেহলে টোটাল কিমান টকা খৰচ হ'ব হেতু আমাক উলিয়াব দিছে সো তোমালোকক মানে ইয়াত কি কৈছে যে এখন আয়তাকৃতি এনেকুৱা উদ্যান এখন আছে আৰু উদ্যানখনত তোমালোকৰ এই বেৰখন দিবলে কেটকা খৰচ হ'ব সো বেৰখন দিবৰ কাৰণে আমাৰ টোটাল আমি কিমান বেৰ আছে মানে কিমান দীঘল হয় এটো জানিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব যে আয়তাকৃতি উদ্যানখনৰ পৰিসীমা উলিয়াব লাগিব পৰিসীমা মানে বাউণ্ডাৰীটো বুজায় মানে সো ইয়াত আমাৰ প্ৰথমতে পৰিসীমা উলিয়াব লাগিব আৰু পৰিসীমা উলিয়াই যিমান পাওঁ তাক আমি 20 পূৰণ কৰি দিলে কেটকা খৰচ হ'ব আমি আনসাৰটো পাই যাম সো এতিয়া প্ৰথমতে লিখি যাওঁ যে আয়তাকৃতি উদ্যানখনৰ আমাৰ দৈৰ্ঘ্য দি দিছে যে দিয়া আছে বুলি লিখিম আয়তাকৃতি উদ্যানৰ দৈৰ্ঘ্য আমাক দি দিছে যে 200 মিটাৰ ইয়াত তোমালোকে চোৱা দিগ আৰু দৈৰ্ঘ্য দুইটা একেটাকে বুজায় দেই তাৰ পিছত আমাক দি দিছে প্ৰস্থ আমাক দি দিছে যে 150 মিটাৰ সো এতিয়া আমি প্ৰথমতে উলিয়াব লাগিব পৰিসীমা সো এতেকে পৰিসীমা ফৰ্মুলাটো হৈছে আয়তৰ পৰিসীমা ফৰ্মুলাটো ইউজ কৰিব লাগিব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ সো এতিয়া 2 আহিলে দৈৰ্ঘ্য মানে আমাক দি দিলে 200 মিটাৰ আৰু প্ৰস্থটো আমাক দি দিছে 150 সো 2 পূৰণ এই দুটা ব্ৰেকেটত থকা কিটা যোগ হ'ব যে 2 একে 3 আৰু 350 সো আনসাৰটো আহিলে 350 আকৌ 2 এ পূৰণ কৰি দিব লাগিব 350ক যদি আমি 2 এ পূৰণ কৰো আমি পাম 700 সো 700 আৰু যেহেতু মিটাৰত কোৱেশ্যনটো আমাক দিছে আনসাৰটো আহিব 300 মানে 700 মিটাৰ সো আনসাৰটো আহিলে তোমালোকৰ পৰিসীমাৰ 700 মিটাৰ সো এতিয়া আমাক পৰিসীমাটো উলিয়াই ললো কিন্তু আমাক পৰিসীমাটো উলিয়াব কোৱা নাছিলে যে ইয়াত কৈছিলে যে যদি আমি চাৰিওকাষে বেৰ দিও তেনেহলে 1 মিটাৰ যদি প্ৰতি মিটাৰ মানে 1 মিটাৰত যদি 20 টকা খৰচ হয় তেনেহলে আমাৰ টোটাল কিমান খৰচ হ'ব সো আমি লিখিম যে এতেকে নহয় ইয়াত লিখিম যদি প্ৰতি মিটাৰ কৈছে না আমি প্ৰতি মিটাৰ হলনি 1 মিটাৰ লিখি দিও 1 মিটাৰত খৰচ হয় 20 টকা সো তেনেহলে আমাৰ টোটাল কিমান পালো ইয়াত 700 মিটাৰ সো 700 মিটাৰ খৰচ হ'ব তোমাৰ 20 পূৰণ কৰি দিয়া 700 আৰু আনসাৰটো যিমান পাম 7 দুগুণ 14 আৰু 0 তিনটা আহিব এটা দুটা তিনটা মানে এটো টকাত হৈ যাব যেহেতু আমি পইচা উলিয়াইছো সো টকাত আহি গল সো মানে তোমালোকৰ 14000 টকা টোটাল লাগিব সো ইয়াত টোটাল কোৱেশ্যনটো উলিয়াব দিছিলে যে প্ৰতি মিটাৰত যদি ইমান টকা খৰচ হয় টোটাল কিমান খৰচ হ'ব সো টোটাল খৰচ হ'ব তোমালোকৰ যদি 700 মিটাৰ বেৰখন দিয়া তেনেহলে 14000 টকা খৰচ হ'ব সো এতিয়া আমাক 4 নম্বৰখিনিত দিছে যে খালি ঠাই পূৰ কৰা সো প্ৰথমটোত আমাক কৈছে মানে খালি ঠাইত তোমালোকৰ তিনটা দিয়া আছে এই বক্স কিটা আমি ফিল আপ কৰিব লাগে সো প্ৰথমটোত আমাক দিছে যে এটা বৰ্গৰ পৰিসীমা আমাক দি দিছে যে 16 সেন্টিমিটাৰ হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব সো এতিয়া বৰ্গৰ পৰিসীমা ওলোৱা ফৰ্মুলাটো আমি জানিব লাগিব তাৰ ফৰ্মুলাটো হৈছে 4 পূৰণ বাহু সো এতিয়া তোমালোকে এনেকৈ লিখিবা যে ধৰি লোৱা ইয়াত আমাক পৰিসীমাটো কৈ দিলে যে মই এনেকৈ ইয়াত লিখি গৈছো প্ৰথমতে আমাক দিলে পৰিসীমা সো আমি লিখি লৈছো যে এটা 1 নম্বৰ হয় দেই বৰ্গৰ পৰিসীমা ফৰ্মুলাটো হৈছে 4 পূৰণ বাহু মানে 4 পূৰণ বাহু ইকুৱেল টু পৰিসীমা হয় সো এইটো হৈ গল তোমালোকৰ ফৰ্মুলাটো সো এতিয়া 4 আহি গল আৰু বাহুডাল আমাক উলিয়াব দিছে আৰু পৰিসীমাটো আমাক দি দিছে 16 বুলি 16 আমাক দি দিছে সেন্টিমিটাৰত সো এতিয়া বাহুটো এফালে সমান চিহ্ন এফালে থৈ দিলো আৰু 4 টো সমান চিহ্ন এফালে লৈ গলো এফালে পূৰণ হৈ আছে সমান চিহ্ন এফালে গুচি গলে হৰণ হৈ যাব সো এফালে গল তললৈ গুচি গল 4 কাটা 16 4 4 গুণ 16 সো তেনেহলে আমি বাহুৰ মান পালো
বাহুৰ মানটো পালোঁ 4 সেন্টিমিটাৰ সো ইয়াৰ আনসাৰটো কি আহিব যে এডাল বাহুৰ দৈৰ্ঘ্য দিছে এডাল বাহুৰ দৈৰ্ঘ্য হৈছে 4 সেন্টিমিটাৰ সো আনসাৰটো আহিব ইয়াত 4 সেন্টিমিটাৰ সেন্টিমিটাৰটো তোমালোকে অসমীয়াত লিখি দিবা যেহেতু কোৱেশ্চনটো আমাক ইয়াত অসমীয়াত দিছে সো মই ইংলিছত লিখি পালোঁ সো ইয়াত আহি গ'ল ফাৰ্ষ্টটো 4 সেন্টিমিটাৰ ইয়াৰ পিছত তোমালোকে চোৱা সেকেন্ডত কি দিছে সেকেন্ডত কৈছে যে এটা আয়তৰ পৰিসীমা দি দিছে 18 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ আমাক দি দিছে 3 সেন্টিমিটাৰ আৰু কৈছে দৈৰ্ঘ্য উলিয়াবলৈ সো আয়তৰ ফৰ্মুলাটো তোমালোকে আগৰ পৰা কৰি আহিলা সো সেম হৈছে আয়তৰ ফৰ্মুলাটো হৈছে তোমালোকৰ 2 নম্বৰটো 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এটো হৈ গ'ল তোমালোকৰ আয়তৰ পৰিসীমা সো এটা মানখিনি বহাই দিয়া 2 আৰু দৈৰ্ঘ্য আমাক কিমান দি দিলে কোৱেশ্চনটো চোৱা যে কোৱেশ্চনটোত আমাক কৈছে পৰিসীমা আমাক দি দিছে 18 সেন্টিমিটাৰ সো কোৱেশ্চনটোত আমি ইয়াত পৰিসীমা হলনি লিখি দিব পাৰো 18 সেন্টিমিটাৰ আৰু প্ৰস্থ আমাক দি দিছে 3 সেন্টিমিটাৰ সো ইয়াত আমাক প্ৰস্থ দি দিছে 3 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে সো দৈৰ্ঘ্যটো উলিয়াব লাগিব সো এতিয়া 2 টো পূৰণ এইকিটাটো যেহেতু আমি প্লাস কৰিব নোৱাৰো সো এটো সেম থাকি যাব দৈৰ্ঘ্য প্লাস 3 সেন্টিমিটাৰ আৰু এফালে আহিলে 18 সেন্টিমিটাৰ 2 টো পূৰণ হৈ আছে সমান চিহ্ন এফালে লৈ যাম হৰণ হৈ যাব অৰ্থাৎ তললৈ গুচি যাব 2 এ 18 কাটিলে 9 সেন্টিমিটাৰ তাৰপিছত এতিয়া 3 টো সমান চিহ্ন এফালে লৈ যাম এফালে অকল থাকি গ'ল দৈৰ্ঘ্য ইকুৱেল টু এফালে আহিলে 9 সেন্টিমিটাৰ এফালে 3 টো পূৰণ মানে প্লাস হৈ আছিল সমান চিহ্ন এফালে গুচি গলে মাইনাস হ'ব সো মাইনাস 3 সেন্টিমিটাৰ 9 পৰা যদি 3 মাইনাস কৰা তোমালোকে পাবা 6 সেন্টিমিটাৰ সো দৈৰ্ঘ্য মান হৈ গ'ল তোমালোকৰ 6 সেন্টিমিটাৰ সো গতিকে আমাক ইয়াত সুধিছিলে যে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব 6 সেন্টিমিটাৰ তাহলে লিখি দিবা 6 সেন্টিমিটাৰ সো সেকেন্ডটো পাই গলো 6 সেন্টিমিটাৰ ইয়াৰ পিছত আমাক 3 নম্বৰটোত কি দিলে যে এটা ত্ৰিভুজৰ তিনটা বাহু ক্ৰমে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ত্ৰিভুজটো পৰিসীমা উলিয়াব কৈছে সো তোমালোকে ত্ৰিভুজৰ পৰিসীমা উলিয়াবৰ কাৰণে একেবাৰে উজু তিনডাল বাহুৰ যোগফল হয় সো আমাক উলিয়াব দিলে ত্ৰিভুজৰ পৰিসীমা সো ইয়াত আমি লিখিম যে ত্ৰিভুজৰ পৰিসীমা ইকুৱেল টু তিনডাল বাহুৰ যোগফল সো তিনডাল বাহুৰ যোগফল উলিয়ালে আমি ত্ৰিভুজৰ পৰিসীমাটো পাই যাম তিনডাল বাহু আমাক দি দিলে যে 3 4 আৰু 5 সেন্টিমিটাৰ সো তিনডাল বাহু আছে তোমালোকে যোগ কৰি দিয়া এডাল হ'ব 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু এডাল হৈ গ'ল 5 সেন্টিমিটাৰ সো গুটেকিটা যদি প্লাস কৰি দিয়া 5 + 4 কৰিলে 9 9 ৰ লগত 3 প্লাস কৰিলে আমি পাম 12 সেন্টিমিটাৰ সো গতিকে ত্ৰিভুজৰ পৰিসীমাটো হৈ গ'ল 12 সেন্টিমিটাৰ সো খালি ঠাইৰ লগত আহিব ত্ৰিভুজৰ পৰিসীমা ইয়াত আহিলে 12 সেন্টিমিটাৰ সো এই তোমালোকৰ খালি ঠাই তিনটা দিয়া আছিল গুটে তিনটা কমপ্লিট হৈ গ'ল প্ৰথমটো হ'ব তোমালোকৰ 4 সেন্টিমিটাৰ দৈৰ্ঘ্যটো সেকেন্ডটোৰ দৈৰ্ঘ্য হ'ব 6 সেন্টিমিটাৰ আৰু 3 নম্বৰ যোনটো ত্ৰিভুজৰ পৰিসীমা দিছে এটো আমি আনসাৰ পাম 12 সেন্টিমিটাৰ সো এতিয়া আমাক কোৱেশ্চন নম্বৰ 5 টোত কৈছে যে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ আৰু ত্ৰিভুজটো পৰিসীমা কৈ দিছে 47 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ তৃতীয় বাহুডালৰ দৈৰ্ঘ্য উলিয়াব কৈছে সো তোমালোকে গম পাইছা এটা ত্ৰিভুজ এনেকে তিনডাল বাহু থাকে ইয়াৰ আমাৰ দুডাল বাহু মান কৈ দিলে আৰু 3 নম্বৰ বাহুডাল আমাক উলিয়াব দিছে আৰু পৰিসীমাটো আমাক কৈ দিছে যে 47 সেন্টিমিটাৰ হয় সো ত্ৰিভুজৰ পৰিসীমা উলিওৱা ফৰ্মুলাটো ইয়া আগতে খালি ঠাইখিনিত আমি কৰি গৈছিলো সো এতিয়া প্ৰথমতে যি দিয়া আছে প্ৰথমতে লিখি লম যে দিয়া আছে সো তোমালোকক কি দিয়া আছে যে এটা ত্ৰিভুজৰ দুডাল বাহু ক্ৰমে দিয়া আছে সো লিখি লম যে এটা ত্ৰিভুজৰ দুটা বাহু দৈৰ্ঘ্য ক্ৰমে ইয়াত প্ৰথমতে এটা ক'লে 21 সেন্টিমিটাৰ আৰু এটা ক'লে 15 সেন্টিমিটাৰ আৰু ইয়াত কি কৈ দিছে যে পৰিসীমা দিয়া আছে আৰু দিছে পৰিসীমা আমাক কিমান কৈ দিলে 47 সেন্টিমিটাৰ সো এতিয়া তোমালোকে কি উলিয়াব কৈছে যে 3 নম্বৰ বাহুডাল সো 3 নম্বৰ বাহুডাল তোমালোকে কেনেকৈ উলিয়াবা সো ত্ৰিভুজৰ পৰিসীমা ফৰ্মুলাটো ইউজ কৰিম সো তোমালোকৰ ফৰ্মুলাটো মনত থাকিবা যে ত্ৰিভুজৰ তিনিডাল
বাহুৰ সমষ্টি যোগফল লিখিব পৰা যোগফল যদি কৰোঁ তেনেহ'লে আমি পাম পৰিসীমা মানে ত্ৰিভুজৰ যদি তিনিডাল বাহুৰ যোগফল কৰা তেতিয়া তোমালোকে ত্ৰিভুজৰ পৰিসীমাটো পাবা তিনিডাল বাহু যেহেতু আমাক দুডাল বাহু কৈ দিলে এডাল ক'লে 21 সেন্টিমিটাৰ যোগফল যেহেতু কৈছে যোগ কৰি দিম গোটেইকেইটা এডাল কৈছে 15 সেন্টিমিটাৰ আৰু তৃতীয় বাহুডাল উলিয়াব দিছে সো সেইটো কাৰণে আমি এডাল তৃতীয় বাহু বুলিয়ে লিখি থৈ দিম এতিয়া কাৰণে তৃতীয় বাহু হ'ল ইকুৱেল টু পৰিসীমাটো আমাক কৈ দিলে 47 সেন্টিমিটাৰ সো এতিয়া তোমালোকে এই দুটা যোগ কৰি দিয়া যে 5 1 6 2 1 3 সো 36 সেন্টিমিটাৰ তাৰপিছত প্লাস আহিলে ইয়াত তৃতীয় বাহু ইকুৱেল টু এফালে আহিলে 47 সেন্টিমিটাৰ সো এতিয়া তোমালোকে কি কৰিবা যে এইটো সমান চিহ্ন এফালে লৈ যাম এফালে আহি গ'ল তৃতীয় বাহু আৰু এফালে আছে 47 সেন্টিমিটাৰ আৰু এইটো সমান চিহ্ন এফালে লৈ গ'লো এইটো প্লাসত আছে প্লাস 36 সমান চিহ্ন এফালে গ'লে মাইনাস 36 সেন্টিমিটাৰ সো এতিয়া তোমালোকে মাইনাস কৰা যে 7 পৰা 6 মাইনাস কৰিলে 1 হয় আৰু 4 পৰা 3 মাইনাস কৰিলেও 1 হয় সো আনসাৰটো আহিলে 11 সেন্টিমিটাৰ অৰ্থাৎ তৃতীয় বাহুডাল হৈ গ'ল 11 সেন্টিমিটাৰ সো আনসাৰটো আমি পাই গ'লো 11 সেন্টিমিটাৰ সো আমাক অকল ইয়াত ক'লে তৃতীয় বাহুডালৰ মানে উলিয়াব গৈছে সো আমি উলিয়াই দিলো 11 সেন্টিমিটাৰ সো এইটো হৈ গ'ল তোমালোকৰ 5 নম্বৰ আনসাৰটো সো এতিয়া আমাক কোৱেশ্চন নম্বৰ 6 টোত কৈছে যে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰ পিছত তাৰডাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব অতি কমেও 5টা আমাক তোমালোকৰ মান লিখিব গৈছে মানে ইয়াত কি ক'লে যে প্ৰথমতে ক'লে এনেকুৱা এটা বৰ্গ মানে 4ডাল বাহু সমান আৰু প্ৰত্যেকডাল বাহুৰ মান কিমান হৈছে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ এফালে আহি গ'ল 6 সেন্টিমিটাৰ এফালেও 6 আৰু এফালেও 6 এনেকৈ এটা বৰ্গ আছে সো এই বৰ্গ প্ৰথমতে বনোৱা হ'ল ক'লে সো তাৰ পিছত ক'লে যে তাৰডাল সিধা কৰি দিলে এই যোনডাল তার আছে এডাল এনেকৈ সিধা কৰি দিলে সো সিধা কৰি দিলে তোমালোকক এনেকৈ কৰি কিনে টোটেল জুখি কিনে কিমান পাবা সেই তারডাল লৈ কিনে তোমালোকক এনেকৈ আয়ত বনাব গৈছে মানে তাৰ এফালে হৈ গ'ল দৈৰ্ঘ্য আৰু এডাল হৈ গ'ল প্ৰস্থ সো মানে দীঘলটো বেছি হ'ব লাগিব আৰু প্ৰস্থটো কম হ'ব লাগিব এনেকৈ তোমালোকক কেটা বনাব গৈছে 5টা বনাব গৈছে তোমালোকে কেনেকৈ বনাবা প্ৰথমতে কি কৰিব লাগিব যে ইয়াৰ আমি পৰিসীমাটো জানিব লাগিব পৰিসীমাটো জানিলে তোমালোকে কিমান দীঘল কৰিব পাৰিবা মানে ষ্ট্ৰেট কৰি দিলে কিমান দীঘল হ'ব সেইটো গম পাই যাম তাৰ পিছৰ পৰা আমি আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো ইউজ কৰি কিনে আমি 5টা মান উলিয়াই দিম সো কেনেকৈ কৰিম প্ৰথমতে যে আমাক প্ৰথমতে দিয়া আছে যে আয়তৰ দৈৰ্ঘ্য মানে এইটো যোগ বাহুডালৰ দি দিছে মান সো লিখিম যে প্ৰথমতে দিয়া আছে প্ৰথমতে বৰ্গ দিয়া আছে হয় না সো লিখিম যে বৰ্গৰ বাহু মানটো আমাক দি দিলে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ হৈ গ'ল তেনেহ'লে ইয়াৰ আমি কি উলিয়াব লাগিব প্ৰথমতে পৰিসীমা অৰ্থাৎ বাউণ্ডাৰীটো উলিয়াব লাগে এতেকে বৰ্গৰ পৰিসীমা ফৰ্মুলাটো হৈছে 4 ইনটু বাহু 4 ইনটু বাহু হৈছে 6 সেন্টিমিটাৰ 6 4 গুণ 24 24 সেন্টিমিটাৰ সো গতিকে আমি বৰ্গ পৰিসীমাটো পাই গ'লো মানে এনেকৈ ষ্ট্ৰেট কৰি দিলে এডাল তোমালোকৰ 24 সেন্টিমিটাৰ হ'ব এতিয়া 24 সেন্টিমিটাৰে তোমালোকক এনেকুৱা আয়ত বনাব গৈছে কেটা বনাব গৈছে অতি কমেও 5টা সো এতিয়া তোমালোকে এই যোনটো মান পালা সো ইয়াৰ পৰা আমি পৰিসীমা উলিয়াম মানে পৰিসীমাটো উলিয়াই কেনে বৰ্গ এতিয়া কেনে কৰিব চোৱা এতেকে আমাক কি উলিয়াব দিলে যে আয়ত গঠন কৰিব দিছে সো এতেকে লিখিম যে আয়তৰ পৰিসীমা ইকুৱেল টু 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ সো পৰিসীমাটো তোমালোকে এইফালে লিখি লোৱা তেতিয়া কৰিবলৈ উজু হ'ব পৰিসীমা সো গম পাইছা ন আয়ত উলিয়াই আছো পৰিসীমাটো সো এতিয়া তোমালোকে চোৱা 2 আহিলে দৈৰ্ঘ্য আৰু প্ৰস্থ তোমালোকে নিজে উলিয়াব লাগিব মানটো যেহেতু আমাক কোৱেশ্চনটোত হেতুৱে উলিয়াব গৈছে আৰু ইয়াত পৰিসীমাটো কি লিখিম যে টোটেল বৰ্গ পৰিসীমাটো যিমান পালো হেতুৱে হ'ব 24 ইয়াত আহি গ'ল 24 সেন্টিমিটাৰ সো এতিয়া কি হ'ব যে দৈৰ্ঘ্য আৰু প্ৰস্থ থাকি যাব এইফালে দৈৰ্ঘ্য প্লাস প্ৰস্থ আৰু এইফালে 24 সেন্টিমিটাৰ আৰু 2টো পূৰণ হৈ আছিল সমান চিহ্ন এইফালে গুচি গ'ল হৰণ হৈ যাব 2 এ কাটি দিম 24 2 গুণ 2 2 2 গুণ 4 সো মানে দৈৰ্ঘ্য যোগ প্ৰস্থ
ইকুৱেল টু 12 সেন্টিমিটাৰ সো ইয়ালৈকে তোমালোকে গম পালা যে মানটো পালো 12 সেন্টিমিটাৰ সো এতিয়া তোমালোকে কি কৰিব লাগে যেহেতু আমাক কেটা কলে ইয়াত কলে অতি কমেও 5টা বেলেগ বেলেগ আয়ত আঁকিব কৈছে যাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ বেলেগ বেলেগ হ'ব লাগিব সো টোটাল দৈৰ্ঘ্য আৰু প্ৰস্থ যোগ কৰিলে 12 পালো গতিকে এনেকে 12 পোৱাকে মানে দুটা দৈৰ্ঘ্য আৰু প্ৰস্থ যোগ কৰিলে 12 পোৱাকে হেনেকে তোমালোকে 5টা মান লিখি দিয়া সো ধৰি লোৱা আমি এনেকে লিখিলো আয়ত 5টা লিখিব কৈছে না এনেকে লিখিম আয়ত 1 সো আয়ত 1 টো তোমালোকে কি হ'ব যে দৈৰ্ঘ্য আৰু প্ৰস্থ 12 হ'ব লাগে হিয়াৰ আমি দৈৰ্ঘ্য ধৰি ললো 11 আৰু প্ৰস্থ কিমান হ'ব যেহেতু 12 টোটাল হ'ব লাগে সো 11 হৈ গ'ল ইয়াত 1 থাকি যাব 11 + 1 12 হেনেকে আয়ত 2 লিখিম ইয়াৰ দৈৰ্ঘ্য হৈ গ'ল তোমালোকৰ 10 ধৰি ললো প্ৰস্থ কিমান হ'ব 2 10 2 12 সো ইয়াত তোমালোকে ডাইৰেক্ট 12 ধৰি নলবা 12 0 প্ৰস্থটো 0 হ'ব নোৱাৰে ন আৰু দৈৰ্ঘ্যটো সদায় দীঘল হ'ব মনত থবা মানে দৈৰ্ঘ্যটো বেছি হ'ব প্ৰস্থটো সদায় কম হ'ব সো এতিয়া আয়ত তাৰ পিছত আহিলে এবাৰ 3 আয়ত 3 টোত আহিলে তোমালোকৰ দৈৰ্ঘ্য এবাৰ 9 লৈ ললো আৰু প্ৰস্থ কিমান হ'ব 3 তাৰ পিছত লিখিলো আয়ত 4 দৈৰ্ঘ্য লৈ ললো তোমাৰ 8 আৰু প্ৰস্থ লৈ ললো 8 4 12 সো মানে টোটাল প্লাস কৰিলে 12 পাব লাগিব হেতু মনত থবা তাৰপিছত আয়ত 5 লৈ ললো 5টা লিখিব কৈছিলে সো এটো লাষ্ট আয়ত দৈৰ্ঘ্য তোমালোকৰ ধৰি ললা 7 আৰু প্ৰস্থ তোমালোকৰ হৈ যাব 5 8 + 5 কৰি দিলে 12 হৈ যায় সো টোটাল 5টা লিখিব গলে সো টোটাল আমি 5টা লিখি দিলো তাৰ বাহিৰে তোমালোকে আৰু লিখি বেলেগ নম্বৰ লৈ কিনে লিখিব পাৰা মানে এইকিটাই হ'ব আনসাৰ টোটাল সো যেহেতু 5টা কৈছে 5টা আমি উলিয়াই দিলো সো ইয়াৰ পিছত আমাৰ 7 নম্বৰ কোৱেশ্চনটো দিছে যে প্ৰতি মিটাৰ 35 টকাৰ হাৰত বৰ্গ আকৃতি খেলপথাৰ এখন চাৰিওফালে বেৰ দিয়াৰ মুঠ খৰচ হ'ল তোমালোকৰ 4480 টকা তো খেলপথাৰখনৰ প্ৰতিফালৰ জোখ নিৰ্ণয় কৰা মানে প্ৰতিটো ফালৰ কিমান জোখ হয় সো মানে ধৰি লওক বৰ্গ আকৃতি মানে চাৰিডাল বাহু সমান হ'ব সো তোমালোকক এই কৈছে এই চাৰিডাল বাহুৰ মান কিমান হ'ব মানে এডাল বাহুৰ মান কিমান হ'ব হেতু আমাক সুধিছে সো প্ৰতিটো ফালৰ সুধিছে না প্ৰতিটো ফালৰ মানে এটা সাইডৰ বাহুডালৰ মান কিমান হ'ব হেতুৱে সুধিছে সো এইডখ আমি উলিয়াব লাগে সো কেনেকৈ উলিয়াবা যেহেতু পইচা কথা কৈ দিলে সো প্ৰথমতে আমি লিখিম যে আমি কি হৈছে যে বাহুডালৰ মান নেজানো সো গতিকে আমি লিখিলাম যে ধৰা হল বৰ্গৰ বাহু ইকুৱেল টু আমি x ধৰি ললো গতিকে x ধৰি ললো এফালে আমি নেজানো ওকে সো ইয়ালৈকে তোমালোকে গম পাই গলা যেহেতু আমি বাহুডালৰ মান নেজানো সো গতিকে x ধৰি ললো আমাক ইয়াত কি ক'লে তাৰ পিছত নেক্সট লাইনটো চোৱা এতিয়া প্ৰতি মিটাৰত আমি কে টকা খৰচ কৰে 35 টকা সো গতিকে আমি কি জানো যে 1 মিটাৰ ৰড খৰচ 35 টকা মানে 1 মিটাৰ তোমালোকৰ 35 টকা খৰচ হয় সো গতিকে আমি তোমালোকে কি গম পালা যে বাহুডালৰ মান x হয় গতিকে বাহুডালৰ মান কিমান হ'ব x মিটাৰ সো গতিকে x মিটাৰত কিমান খৰচ হ'ব তোমালোকৰ 35 পূৰণ x টকা মানে x ৰ যিমান উলাব হেতুৱে তোমালোকৰ হ'ব মানে এটা সাইডৰ বাহুৰ মান যেহেতু x ৰ মান আমি নেজানো যেহেতু মানে x বুলি ধৰি লৈছো বাহুডালৰ মান গতিকে x মিটাৰ খৰচ হৈছে তোমালোকৰ 35 x টকা মানে এটা সাইডে 35 x খৰচ হৈছে সো এতিয়া তোমালোকে এটো হৈছে বৰ্গ পৰিসীমাটো উলিয়াব লাগে যেহেতু আমাক টোটাল খৰচ দি দিছে এতিয়া আমি লিখিম বৰ্গৰ পৰিসীমা হৈছে 4 * বাহু সো এটো লগে ক্লিয়াৰ আছে বৰ্গৰ পৰিসীমা হলনি টোটাল কি লিখিবা তোমাৰ টোটাল যিমান পইচা দিছে সো টোটাল যিমান পইচা দিলে হেতু হৈ গল বৰ্গৰ পৰিসীমা তাৰ পিছত 4 আহিলে 4 আৰু বাহু জেগাত তোমালোকে লিখিবা যেহেতু এটো সাইডে পইচাটো লিখিছিলা এটো সাইডে এই পইচাটোৱে লিখিবা যে 35 * x সো যেহেতু এটো সাইডে পইচাটো আমাক লিখিলো মানে মানটো হলনি পইচা দিছে সো গতিকে এটো সাইডেও মানটো হলনি আমি এই পইচাটো লিখি দিলো মানে বাহুৰ হলনি তোমালোকে লিখি দিলো x মানে বাহু আছিল সো x ৰ হলনি পইচাটো হৈ গল 35x সো ইয়ালৈকে ক্লিয়াৰ হৈ গল সো এতিয়া তোমালোকে x ৰ মানটো উলিয়াই দিলে তোমালোকে আনসাৰটো পাই যাবা সো এতিয়া তোমালোকে কি কৰিবা যে এটো আমি ঘূৰাই লৈছো দেই এটো সাইড এনেকৈ লিখি ললো 4 * 35 * x = 4480 তেতিয়া কৰিবলৈ উজু হ'ব
সো এতিয়া তোমালোকে কি কৰা যে আমি এক্সটো এফালে থৈ দিলোঁ বাকী এইটো সমান চিহ্ন এফালে লৈ যাম প্ৰথমতে এটা এটাকৈ নিওঁ যদি কনফিউজ নহ'বৰ কাৰণে সো 4480 আহিলে 4টো পূৰণ হৈ আছে এফালে গুচি গ'ল হৰণ হৈ গ'ল সো 4 কাটি দিয়া 4 গুণ 4 4 গুণ 4 4 গুণ 8 সো আমাৰ আনসাৰটো পাই গ'লো এইটো সো এতিয়া x ইকুৱেল টু কি হ'ব এফালে থাকি গ'ল 1120 আৰু এফালে 35 পূৰণ হৈ আছিলে হৰণ হৈ গ'ল সো এতিয়া তোমালোকে চোৱা 35 এ যদি কটা মানে 35 মানে 5 এ কাটিম সো 5 7 গুণ 35 সো 5 2 গুণ 10 12 হৈ গ'ল 5 2 গুণ 10 এইটো হৈ গ'ল তোমালোকৰ 20 5 4 গুণ 20 সো এতিয়া হাতে যদি কাটা 7 3 গুণ 21 এফালে আহি গ'ল x শুদ্ধ 7 2 গুণ শুদ্ধ সো x ৰ মান তোমালোকে পাই গ'লা 32 আনসাৰটো পাই গ'লা 32 যেহেতু আমাক তোমালোকৰ প্ৰতি মিটাৰৰ কথা কৈছে সো গতিকে x ৰ মান 32 মিটাৰত আহিব মানে ইয়াত তোমালোকে কি ক'লে যে প্ৰতি মিটাৰৰ কথা কৈছে কোৱেশ্চনটোত চোৱা প্ৰতি মিটাৰ 35 টকা মানে মিটাৰৰ কথা সুধিছে সো x ৰ ভ্যালু আমি পাই গ'লো 32 মিটাৰ গতিকে তোমালোকে ইয়াত কি লিখিলো যে বৰ্গৰ বাহুৰ মানটো x ধৰিছিলো x ৰ ভ্যালু পাই গ'লো 32 মিটাৰ আৰু আমাক কি ক'লে যে প্ৰতিটো ফালৰ জোখৰ জোখ নিৰ্ণয় কৰা হেতেকে বৰ্গৰ বাহুৰ জোখ হৈছে 32 মিটাৰ সো এইটো হৈ গ'ল তোমালোকৰ আনসাৰটো মানে ইমান কমপ্লিকেটেড নহয় পইচা দিয়াৰ কাৰণে আমি মানে তোমালোকে কি কৰিলো যে এইটো পৰিসীমা হলনি তোমালোকক পইচা দি দিছিলে যে কোৱেশ্চনটোত হেতু কাৰণে পৰিসীমা হলনি টোটাল পইচাটো লিখি দিলো আৰু এই বাহুডালৰ হলনি টোটাল এটাল বাহুৰ পইচা মানটো লিখি দিলো সো x ৰ হলনি আমি 30x মানে 35 * x টো লিখি দিলো এইটো অলপ কনফিউজ হ'ব পাৰে ভালকৈ অলপ চাবা সো এতিয়া আমাক কোৱেশ্চন নম্বৰ 8 টোত কৈছে যে এখন আয়তাকৃতি পথাৰৰ দৈৰ্ঘ্য হৈছে 150 মিটাৰ আৰু প্ৰস্থ হৈছে 100 মিটাৰ এজন কৃষকে চিত্ৰত দেখুৱাৰ দৰে তাৰেৰে 4বাৰ পথাৰখন মেৰিয়াব বিচাৰিলে ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান মানে এনেকৈ এখন ফিল্ড আছে আৰু ফিল্ডখনত তোমালোকৰ এনেকৈ পথাৰত 4বাৰ তোমালোকৰ তাৰেৰে মেৰিয়াইছে সো ইয়াত তোমালোকক কৈ দিলে যে দৈৰ্ঘ্য হৈছে তোমাৰ 150 আৰু প্ৰস্থ হৈছে 100 মিটাৰ সো ফিল্ডখন আছে আয়তাকৃতি সো ইয়াত তোমালোকে কি গম পালা যে প্ৰথমতে ইয়াৰ কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব পৰিসীমা উলিওৱাৰ পিছত তোমালোকে কি কৰিব লাগিব যে 4বাৰ যেহেতু 4বাৰ মেৰিয়াইছে গতিকে তোমালোকৰ পৰিসীমাটোৰ লগত 4 পূৰণ কৰি দিব লাগিব মানে পৰিসীমা তোমালোকে যি পাবা তাক 4 পূৰণ কৰি দিবা সো 4 পূৰণ কৰি দিলে টোটাল 4 পাক ওলাই যাব গম পাইছা না সো হেতুৱে তোমালোকৰ আনসাৰটো হ'ব সো ইয়াত তোমালোকৰ যি দিয়া আছে লিখিম যে আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য আমাক দি দিছে 140 মিটাৰ সো প্ৰথমতে আমি পৰিসীমা উলিয়াই লম আৰু প্ৰস্থ দি দিছে যে 100 মিটাৰ এতেকে আয়তৰ পৰিসীমা ইকুৱেল টু 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াত আহিলে 2 দৈৰ্ঘ্য হলনি তোমালোকে লিখিবা 150 আৰু প্ৰস্থ হলনি 100 সো 2 পূৰণ এটো তোমালোকে চোৱা প্লাস কৰিলে কিমান হ'ব 250 হ'ব 250 আৰু 2 পূৰণ কৰিলে 250 ক 2 কৰিলে 500 হৈ যায় সো 500 যেহেতু কোৱেশ্চনটো মিটাৰত দিয়া আছে গতিকে আনসাৰটোত আহিব 500 মিটাৰ এটো লিখিব নাপাহৰিবা সো 500 মিটাৰ হৈ গ'ল সো এতিয়া তোমালোকে কি ক'লে সো ইয়াত গম পাই গ'লে তোমাৰ পৰিসীমা 500 মিটাৰ অৰ্থাৎ তোমালোকে এনেকৈ যদি ফিল্ডখনত এপাক যদি দিয়া তেতিয়া আমি টোটাল 500 মিটাৰ হয় সো টোটাল এনেকৈ কেপাক কৈছে 4 পাক কৰিব দিছে সো গতিকে আমি 4 500ক পূৰণ কৰি দিম সো তোমালোকে এনেকৈ লিখিবা এতেকে ইয়াত তোমালোকৰ তাৰেৰে 4বাৰ পথাৰখন মেৰিয়াবলৈ তাৰৰ প্ৰয়োজন হ'ব সো তাৰৰ প্ৰয়োজন হ'ব 4 ইনটু মানে যেহেতু 4বাৰ মেৰিয়াৰ কথা কৈছে 4 ইনটু এবাৰ মেৰিয়ালে আমাক লাগে 500
মিটাৰ সো এতিয়া তোমালোকে চোৱা 4 ইনটু 500 কৰি দিলে 5 4 গুণ 20 আৰু দুটা 0 অৰ্থাৎ 2000 মিটাৰ লাগিব টোটাল সো তোমালোকৰ এইটো হৈ গ'ল তোমালোকৰ ফাইনেল আনসাৰটো